শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অভিযাত্ৰী কলা কেন্দ্ৰত হোৱা ১ জুন তাৰিখে অভিযাত্ৰী সভাপতি খগেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত এক অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড গহন মহন্তই জামুগুৰিহাটৰ ৰাইজৰ স্বাভিমানত আঘাত কৰা বক্তব্য দাঙি ধৰা বুলি এক সংবাদমেল যোগে জামুগুৰি কেইবাটাও সংগঠনে কৰা অভিযোগ সন্দৰ্ভত ড মহন্তই তেজপুৰত এক সংবাদমেল সম্বোধন কৰে। শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাগৃহত অনুষ্ঠিত উক্ত সংবাদমেলত ড মহন্তই যোৱা ১ জুনত জামুগুৰিহাটৰ এক অনুষ্ঠানত কৰা বক্তব্যৰ কথা সোঁৱৰণ কৰি সাংবাদিকৰ আগত জামুগুৰিহাটৰ স্বনামধন্য কেইগৰাকীমান ব্যক্তিৰ গুণানুকীৰ্তন কৰাৰ সমান্তৰালকৈ পূৰ্বৰ খেৰীঘৰৰ নামঘৰ পকী হ'ল, কিন্তু বৰ্তমান নামঘৰসমূহত আগতে হোৱা ভাওনাৰ লগত তুলনা কৰি বিশ্লেষণাত্মক বক্তব্য আগবঢ়োৱাৰ সময়ত জামুগুৰি ৰাইজৰ স্বাভিমানত যদি আঘাত হৈছে তেন্তে মই ক্ষমা প্ৰাৰ্থী বুলি ব্যক্ত কৰে। বিনামূলীয়া কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে আমন্ত্ৰণ কৰিছিল। মোৰ লগতে আন এগৰাকী অৱসৰপ্ৰাপ্ত সত্ৰ জিলা ন্যায়াধীশ সুধান দাস ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছিল। যিহেতুকে নিমন্ত্ৰণ কৰা ব্যক্তিসকলৰ মাজত দুজন মোৰ প্ৰাক্তন ছাত্ৰ আছিল জামুগুৰিহাট অঞ্চলত। তেওঁলোকৰ নিমন্ত্ৰণ মৰ্মে অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ পূৰ্বে যেতিয়া নিমন্ত্ৰণ কৰিবলৈ আহিছিল, মই তেওঁলোকক সুধিছিলোঁ যে তোমালোকে মোক কিয় নিমন্ত্ৰণ কৰিলা? বোলে আপুনি আমাৰ শিক্ষাগুৰু, আপোনাৰ বিষয়ে আমি জানো, আপুনি তালৈ গ'লে আমি ভাল পাওঁ। তো তোমালোকে কি এনেকুৱা কাম কৰিছা জামুগুৰিত যিটো কথাৰ কাৰণে মই তালৈ যাব লাগে? বোলে আমি ইতিমধ্যে বহু কাম কৰিছোঁ। আপুনি নিশ্চয় গম পাইছে যে আমি তাত এটা বিনামূলীয়া অসম অসামৰিক সেৱাৰ ছমহীয়া প্ৰশিক্ষণ দিছোঁ, ইতিমধ্যে সমাপ্ত হৈছে। অহা কালিৰে তাৰমানে তেখেতসকলে মোক নিমন্ত্ৰণ কৰাৰ সময়ত কোৱা মতে ৬ জুনৰ দিনা এই পৰীক্ষা অনুষ্ঠিত হ'ব। মই ১ তাৰিখে দিয়া বক্তব্য মই জামুগুৰিহাট সম্পৰ্কে যিবিলাক ইতিবাচক কথা কৈছিল, এই কথাবিলাক সম্পূৰ্ণৰূপে নাচাত কৰি এচাম দুষ্ট চক্ৰৰ মানুহে, এচাম সভাত উপস্থিত নথকা মানুহে তাৰ ঠিক ৩ দিনৰ পিছত ৪ তাৰিখে দিনা এখন সংবাদমেল আয়োজন কৰি যিবিলাক মনে সজা তথ্যহীন আৰু অসত্য কিছুমান কথাৰে আমাক হেয় প্ৰতিপন্ন কৰিব গৈছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক, লজ্জাজনক আৰু অপমানজনক কথা। জামুগুৰি সদায় স্বাভিমান থকা কথা। মই সেই সভাত গজেন বৰুৱা, যিজনক আমি সুনীত কোঁৱৰ বুলি কওঁ, তেওঁ জ্যোতিপ্ৰসাদৰ জয়মতী চিনেমাত কেনেকৈ গৈ ছেটিং কৰিছিলে, তেওঁ কেনেকৈ কলগছৰ খবুৱাই লৈ তাত ৰাজধানী নিৰ্মাণ কৰিছিল, এই কথাবিলাক মই কৈছিলোঁ। ইয়াত জামুগুৰি স্বাভিমানত ক'ত আঘাত পৰিল? মই জামুগুৰি যিসকল স্বাধীনতা সংগ্ৰামী, প্ৰাক্তন বিধায়ক নাৰায়ণ ভূঞা ডাঙৰীয়া, মই জামুগুৰিৰ স্বাধীনতা সংগ্ৰামী শিক্ষক মহেশ্বৰ বৰা ডাঙৰীয়া, মই জামুগুৰিৰ স্বাধীনতা সংগ্ৰামী মুৰলীধৰ বৰঠাকুৰ, মই জামুগুৰিৰ প্ৰাক্তন বিধায়ক সমাজবাদী নেতা গোলোক কাকতি, মই জামুগুৰিৰ প্ৰাক্তন সেই সময়ৰ স্বাধীনতা সংগ্ৰামী গোপাল ভূঞা, তেখেতসকলৰ কথা মই উল্লেখ কৰিছোঁ। কিন্তু এই সকলো কথা নস্যাৎ কৰি মোক এচাম দুষ্ট চক্ৰৰ মানুহে যি ধৰণৰ সংবাদমেলত কথা কৈছে, ইয়াত দুৰ্ভাগ্যজনক, অপমানজনক, লজ্জাজনক কথা বলব। আৰু মোক এনেধৰণে হেয় প্ৰতিপন্ন কৰিবলৈ এচাম ব্যক্তিয়ে চেষ্টা চলাইছে। এই তাত মই অত্যন্ত লজ্জিত হৈছোঁ, দুখিত হৈছোঁ। কিয়নো খগেন হাজৰিকা নামৰ ব্যক্তিগৰাকী, যিজন অভিযাত্ৰী ক্লাবৰ সভাপতি, যিজনৰ সেইদিনা সভাত চহী আছে, তেওঁ সভাপতিৰ মন্তব্য ৰাখিছে, বক্তব্য নাৰাখি, তেওঁ যিজনে কম্পিউটাৰ ইনষ্টিটিউট পাতিছে তেওঁক প্ৰশংসা কৰিছে, কিন্তু তেওঁ সভাখনত একো কথা নকৈ সভাপতিত্ব কৰি তাৰ ৩ দিনৰ পিছত তেওঁ বোলে সভাখনত তলনলাই ধৰিব নোৱাৰিলে, নামত মাত্ৰ তেওঁ সভাপতি আছিল, এনেধৰণৰ কথা কৈছে। এজন প্ৰধান শিক্ষকৰ কাৰণে, এটা অনুষ্ঠানৰ সভাপতিৰ কাৰণে, এজন লোকৰ কাৰণে, মই অন্য লোকসকলৰ কথা বাদ দিছোঁ। ইয়াতকৈ দুৰ্ভাগ্যজনক, লজ্জাজনক কথা থাকিব নোৱাৰে। আন এগৰাকী ব্যক্তি প্ৰদ্যুম্ন হাজৰিকা, তেওঁ এখন বিদ্যালয়ৰ শিক্ষক। উক্ত সভাত তেখেতক আমাৰ যিসকলে আমন্ত্ৰণ কৰিছিল তেওঁলোকক মোৰ সন্মুখতে মোৰ লগতে বহুৱাই থৈছিল। তেওঁ বোলে তেতিয়া একো কথা বুজি নাপালে, ৰাতি গৈ পেলাই তেওঁ চিন্তা কৰিলে, তাত ৰাজনীতিৰ গুণ পালে, অনেক উদ্দেশ্য তাত বিচাৰি পালে। কেনেকৈ কি ৰিচাৰ্চ কৰি বিচাৰি পালে মই বুজি পোৱা নাই। মই জামুগুৰি সম্পৰ্কে এই কথাটো কৈছিলোঁ যে জামুগুৰিত আজি ইমান কবি ওলাইছে যে যি শিলগুটি মাৰি দিওঁ কবিৰ মূৰতে পৰে।
তেওঁলোকক যদি সোধোঁ যে দুজন কবিৰ নাম কওকচোন, অসমীয়া সাহিত্যৰ দুখন কবিতা পুথিৰ নাম কওকচোন, নিশ্চিতভাৱে নোৱাৰোঁ। মই বিপুল জ্যোতি শইকীয়াক অপমান কৰা হ'ল নেকি? বিদ্যুৎ বিকাশ ভূঞা মোৰে ছাত্ৰ, মই তেওঁৰ বিষয়ে নাজানো নেকি? মই তৰুণ বৰুৱাৰ বিষয়ে নাজানো নেকি? তেওঁলোকতকৈ মই জামুগুৰি সম্পৰ্কে বেছি জানো যিসকল ব্যক্তি ইয়াত কৈছে। ভৱ গোস্বামী ডাঙৰীয়া, তেখেতৰ স্বভাৱ চৰিত্ৰ সকলোৱে জানে। অসম আন্দোলনৰ সময়ত শ্বহীদ তেওঁ টকা আত্মসাৎ কৰিছিল আনি পেলাই জামুগুৰিৰ প্ৰত্যেকজন ৰাইজে। তেওঁ আকৌ মোৰ বিষয়ে ক'বলৈ আহে, মোৰ চৰিত্ৰৰ বিষয়ে। শৈলেন ভট্টাচাৰ্য ডাঙৰীয়া, তেওঁ এজন সাংবাদিক, তেওঁ এনেধৰণৰ সেই সভাত নথকাকৈ, কাৰণ তেওঁ তাত উপস্থিত নাথাকি ডুবৈগড় গাঁৱৰ বাতৰি কোৱাত যিবিলাক কথা কৈছে, এইটো দুৰ্ভাগ্যজনক, লজ্জাজনক, অপমান। জামুগুৰি হাটৰ যোৱা 1 জুন তাৰিখে 1 জুন তাৰিখ দেওবাৰে জামুগুৰি হাটৰ অভিযাত্ৰী যি কেন্দ্ৰ আছে, সাংস্কৃতিক কেন্দ্ৰ, তাত আমাৰ এগৰাকী প্ৰাক্তন ছাত্ৰ আৰু দুগৰাকীমান উদ্যোক্তা, ঈশ্বৰ বৰা আৰু বিতুপন বৰা, তেওঁলোকৰ আমন্ত্ৰণ মৰ্মে মই তালৈ গৈছিলোঁ। আৰু এই সভাখনৰ উদ্দেশ্য আছিল বিনামূলীয়া প্ৰশিক্ষণ দিয়া, কম্পিউটাৰ প্ৰশিক্ষণ দিয়া। বৰ্তমান যুগ যিহেতুকে কম্পিউটাৰৰ যুগ, গতিকে তেওঁ 12টা কম্পিউটাৰৰে সৈতে আৰমান আলী ডাঙৰীয়াই এই অনুষ্ঠানটো তাত উদ্বোধন কৰাৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছিল। আৰু উদ্বোধনী অনুষ্ঠানত আমি জামুগুৰিৰ ঐতিহ্যক সামৰি, সম্ভৱতঃ জামুগুৰিৰ ইতিহাসত ইমানবিলাক ব্যক্তিক সামৰি মই জনাত এনেধৰণৰ বক্তব্য এইটোৱেই বুলি ক'লেও বৰ বঢ়াই কোৱা নহ'ব। তাত মই জামুগুৰিৰ স্বাধীনতা সংগ্ৰামীসকলে কেনেকৈ ত্যাগ কৰিছিলে, প্ৰদীপ ভূঞা কেনেকৈ সাহিত্য সভাৰ সম্পাদক হ'ল, জামুগুৰি কলেজখন কেনেকৈ প্ৰতিষ্ঠা হ'ল, জামুগুৰিত কেনেকৈ আমাৰ নাট্যকাৰ আমাৰ ঘন শইকীয়া, আমাৰ ভোলা কটকী দৰে অভিনেতা, বলদেৱ শইকীয়াৰ দৰে অভিনেতা তেওঁলোক আছিল। জামুগুৰিয়া লোকসকলে কিদৰে ঐক্য সংহতিৰে 12 ভাওনা পাতি আহিছে, কিদৰে জামুগুৰিৰ নামঘৰবিলাক এতিয়া কেঁচা আছিল পকা হ'ল, কিন্তু তাত যি ধৰণে ভাওনা হ'ব লাগে, যি ধৰণে তাত অনুষ্ঠিত হ'ব লাগে, বহুত ঠাইত দেখা নাই। এই ধৰণৰ মই এটি সমালোচনামূলক মন্তব্য দাঙি ধৰা সঁচা, কিন্তু এই কথাই যদি জামুগুৰিৰ কোনো ব্যক্তিৰ স্বাভিমানত আঘাত আনিছে তেতিয়াহ'লে তাৰ কাৰণে মই দুখিত। জামুগুৰি ৰাইজক মই ক্ষমা বিচাৰিছোঁ। কিন্তু উক্ত সভাত উপস্থিত থকা শতাধিক ব্যক্তিৰ এজনেও সেই সভাত প্ৰতিবাদ নকৰি তাৰে 2জন ব্যক্তিয়ে, এজন সেই অনুষ্ঠানটোৰ সভাপতি, আন এগৰাকী সেই অনুষ্ঠানটোৰ বিদ্যালয়ৰ এগৰাকী শিক্ষক, দুয়োগৰাকীয়ে 3 দিনৰ পিছত মই কোৱা কথাৰ মাজত কেনেকৈ ৰাজনীতিৰ গুণ পালে, অন্য কিবা গুণ পালে, তাকহে মই এতিয়ালৈকে বিচাৰ বিশ্লেষণ কৰি মই একো উলিয়াব পৰা নাই। মানে আঘাত আনিছে মানে হয়তো কোনোবা ব্যক্তিয়ে ভাবিব পাৰে তেওঁলোকে সভাত নাই, নোহোৱা কেইগৰাকীমান ব্যক্তিয়ে এই সভাখন পাতিছে। যেনে শৈলেন বৰকটকী, তেওঁ সভাত নাই। জ্যোতি ভট্টাচাৰ্য, তেওঁ সভাত নাই। ভৱ গোস্বামী, তেওঁলোকে মই গম পাইছোঁ মাতিছিল, অহা নাই। নাহি পেলাই এইবিলাক কথা কৈছে। তেওঁ আহি পেলাই সভাত কিয় নক'লে? সভাপতিজনে কিয় নক'লে? তেওঁ সভাপতি, এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক, তেওঁ কিয় নক'লে? প্ৰদ্যুন্ম হাজৰিকা, তেওঁ পিছত কেনেকৈ ৰাতি গৈ ভাবিলেগৈ তাত তেওঁ কিবা কিবি গুণ কিছুমান পালে, কেনেকৈ পালে গুণটো? তেতিয়া গুণ নাপালে পিছত ৰাতি কেনেকৈ পালে? মই বুজি পোৱা নাই।